বুজন ভাইটি ওলাই আহাচোন কথা এটা আছে তোমাৰ লগত খুব শান্তি নাই আৰু দেই সেই ভাতকেইটা খাই শুব লৈছিলোহে আকৌ মানুহ আহিলেই বোলো বুজন ভাইটি ঘৰত আছানে কোননো ৰখিব গৈছো ছাৰ আপুনি আপুনি পিছে আমাৰ ঘৰলৈ কিয় সকামত আহিলে আৰু তোমালোক বুজন ভাইটি তোমালোকে ইজনে সিজনক চিনি পোৱা মানে পাওঁ কিয় নেপাম ন আজি আমি ক্ৰিকেট খেলি গৈছোহে তেনেহ'লে আৰু বেলেগ চিনাকি নিদিওঁ আমি এতিয়া মোৰ কথালৈ আহোঁ কেনেবাকে আকৌ মই ভাবি থকা কথাটো নহয়তো বুজন ভাইটি তোমালোকৰ গাঁৱত পেটুৱাকে মানুহ এটা আছে নেকি হয় মই ভাবি থকা কথাটোৱে চাগে আছে কি হ'লনো পিছে আজি তোমালোকৰ গাঁৱত ক্ৰিকেট খেল হৈছিলে আৰু সেই ক্ৰিকেট খেলত বোলে এই ল'ৰাকেইটা জিকিলে আৰু এই ল'ৰাকেইটাক বোলে নকলি পইচা দিলে সঁচাটো সঁচা নেকি বাৰু কেনেকে কম বাৰু মিছা বুলি কথাটো পিছে সঁচা কিন্তু আমাৰ সেই ললিত দাই কামটো কৰা নাই ললিত দাইৰ লগৰ এটা আছিলে সেই লগৰ ল'ৰাটোহে পইচা দিছিলে আমাৰ ললিত দাইক এতিয়া আমি সেইবোৰ একো নাজানো সেই ল'ৰাকেইটাই আমাক যি বুলি কৈছে আমি সেই বুলি মানি লৈছো এতিয়া তুমি আমাৰ সিহঁতৰ ঘৰত থৈ আহিবাগে ব'লা হয় নেকি বলক আপোনালোকক মই তাতে গৈ থৈ আহিমগে ভালদৰে ললিতানী তোমাক আৰু মই কি কম মানে মোৰ যে লগৰ ল'ৰাটো আছিলে সেই লগৰ ল'ৰাটো মোৰ বহুত বেয়াকে পইচাতে গুচি গ'লগে নহয় মানে সি মোৰ ৰাতি একেবাৰে নকলি পইচা একালমান দি মেলি তাৰপিছত কৈছে সেই 10-20,000টো আপুনি বোলে সেই যোনটো জিকে সেই টিমত দি দিব তাৰপিছত আৰু অকণমান পিছত যেতিয়া সি খতম হ'বলৈ ধৰিছে একেবাৰে সি পলাই দিলে নহয় মই ভাবিছিলোঁ আকৌ গৈছে ক'বলৈ আহিব চাগে আৰু ঘূৰি তাৰপিছত একেবাৰে মই পইচাটো জিকা টিমটোত দিছোঁ জিকা টিমটোৱে কৈছে আকৌ বোলে নকলি পইচা সেই নকলি পইচা বুলি কওঁতে আৰু মই ৰখি থকা নাই সেই চিধা বৈজয়ন্তৰ ঘৰলৈ গৈছিলোঁ সেই বৈজয়ন্তৰ ঘৰৰ পৰা আহি পিনে আহি থাকোঁতে পুলিচে লগ পাইছিলে আৰু মোক মই ভালদৰে বাচি আকৌ ঘৰত আহি সোমাইছোহি তুমি কিন্তু নক'বা দেই আকৌ মই ইয়াত আছোহি বুলি তুমি মই ঘৰলৈ অহা নাই বুলিয়ে ক'বা হ'লেও আৰু মোৰ অকণমান কিন্তু ভয় লাগিছে তুমি কিন্তু মোক ক'ৰবাত লুকাবলৈ জেগা এডোখৰ দিয়া আপুনি অকণমান বুজিবলৈ চেষ্টা কৰকচোন আমাৰ এনেকুৱা মানুহ নহয় তেওঁ কেতিয়াও এনেকুৱা কাম কৰিবগে নোৱাৰে ৰখিবহো তেওঁ আহিব দিয়ক তেওঁৰ লগত আমি ভালদৰে কথাটো পাতি ল'ম ললিতানী নব এইফালে আহকচোন আপোনাৰ ঘৰলৈ কোনোবা আহিছে হয় নেকি বজেল ৰখিবা তেন্তে মই গৈছো ছাৰ আপোনালোক আমাৰ ঘৰলৈ কিয় আহিলে মানে আপোনালোকৰ মানুহটোক মাতি দিয়ক তেওঁৰ লগতে পাতি ল'ম বজেল এইফালে আহাচোন তুমি মাতি এনেকৈ যোৱাচোন তেওঁক তেওঁ আহিবলৈ ভয় কৰিছে মই ইমান মাতিলো নাহে নহয় তুমি মাতিলে মাতি আহিব পাৰে যোৱাচোন মাতি এনেকৈ আপোনাৰ ৰখকচোন মই ভিতৰৰ পৰা আহোঁগৈ এপাক যাওক ছাৰ বলক তেন্তে ভিতৰতে বহিবগে নাই আমি ইয়াতে ঠিক আছো আপুনি মাত্ৰ তেওঁক মাতি দিয়ক ৰ'ব আহিব নহয় মনৰ মাজত মন বন্ধু ঘৰৰ মাজত ঘৰ মনৰ মাজত মন বন্ধু ঘৰৰ মাজত ঘৰ কোনটো আপোন কোনটো বাপৰ কোনটো আপোন কোনটো বাপৰ বনিহঁতে বেন পাৰ্টিযোৰ কিন্তু মস্ত ঠগা হৈছে দেই দেবেন তোৰ আজি কি মন গ'লো গান গাবলে অকল পঢ়া কৰি থকা মানুহটোৱে মই এতিয়াহে গম পাইছো সেই পঢ়াৰ মাজতে যে ফূৰ্তি বোলা এটা বস্তু আছে বুলি
হয় নেকি? এতিয়া স্কুলৰ পৰা এসপ্তাহমান ছুটীয়ে লৈ লৈছোঁ। মোৰ আমাৰ মাইকী মানুহ আৰু ল'ৰা ছোৱালীকেইটাৰ লগত টাইম স্পেণ্ড কৰিব লাগিব নহয়। আইঅ সি এতিয়া কেইদিনমানৰ পিছত ৰিটায়াৰ হ'ব এতিয়া। আমি অকণমান গাঁৱৰ পৰা আহোঁগৈ, যাওঁ যদি আহ। বই যাওঁ। তই অকণমান বুজিবলৈ চেষ্টা কৰোঁ। এবাৰ পুলিচৰ ওচৰলৈ গৈ মোৰ বহুত ভয় লাগি আছে। মোৰ আৰু যাব মন নাই। তহঁতে কিবা এটা মিলা মিছা কৰি দেগে যাওঁ। আপুনি যদি একো ভুলে কৰা নাই, আপুনি এতিয়া চিন্তা কৰিবলগীয়া কি আছেনো? ব'লক, আপুনি চব খোলাখুলিয়ে কৈ দিব। মই নেযাওঁ, তই যা নহয়, কিবা এটা কৰি থোৱাগে। মোৰ কিন্তু আপোনাৰ ওপৰত অলপ সন্দেহেই হৈছে। মোৰ মতেতো আপুনি এইটো কাম নিজে জানি শুনি কৈছে যেন লাগিছে। তই যে মোক ইমান নিজৰ মানুহটো হৈ পিনে সন্দেহ কৰিছ? যদি আপুনি কোৱা নাই, এতিয়া মোৰ লগত ব'লক। মাতক আপোনাৰ মানুহটোক আমি ইমান সময় ৰখি থাকিব নোৱাৰো নহয়। আমাৰ সময় মূল্য আছে। ৰ'ব আৰু অকণমান সময়, তেওঁ আহিব এতিয়ালে। ছাৰ, কি কথা কওক? মই আহি গ'লো। আপোনাৰ কি এই দুজনক দেখি কথাটো মনত পৰা নাই নেকি? সেইটো কথা। ভাইটিহঁত, তোমালোকে চোৱা, আমাৰ লগত যে সেই ল'ৰাটো আছিলে, সেই ল'ৰাটোৱে সেই কামটো কৰিছে। আচলতে মই সেই কামটো কৰা নাই। সেইবিলাক আমি নাজানো। এতিয়া আপোনালোকে আমাক সন্মুখত চৰি দি, এতিয়া আপুনি আমাক পইচা দিব লাগিব। কি? মই আকৌ সেই পইচা কিয় দিম? সিহে পাতিছিলে এই খেলটো, মই আকৌ তাৰ লগত এনাউন্স কৰি দিছিলোঁ। সেইবোৰ এতিয়া আমি একো নাজানো। যদি আপুনি পইচা দিব নোৱাৰে, ব'লক থানালৈ। ভাইটি, এতিয়া আমি ইমানো ধনী মানুহ নহয়। আমাৰ ওচৰত এতিয়া 20,000 টকা উলিয়াই দিম বুলি ক'লে দিব নোৱাৰোঁ। তোমালোকে মোক 2 মাহ সময় দিয়া। 2 মাহৰ সময়ৰ ভিতৰত যদি মই পইচাটো গোটাই দিব পাৰোঁ, তেনেহ'লে আৰু তোমালোকক মই দি দিমগৈ। ভাইটিহঁত, কি কৰা? এই কথাটোলৈ মান্তি নে তোমালোক? হ'ব ছাৰ, আমি এই কথাটো মান্তি। যদিহে আৰু 2 দিনৰ ভিতৰত যদি পইচা নিদিয়ে, তেনেহ'লে আপুনি জেলৰ ভাত খাবলৈ সাজু হৈ যাওক। ব'লা, এতিয়া আমি গৈ থাকোঁ। ব'লক ছাৰ। আপুনি সঁচাকৈ জানো এইটো কাম কৰিছে? আৰু মই জানো আপুনি এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। তুমি ঠিকেই কৈছা। মই কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰোঁ। সেই ল'ৰাটোৱে মোক এয়া নকলি পইচা দি থৈ গৈছে। এতিয়া পিছে কি কৰিম বুলি ভাবিছেনো? কি কৰিম আৰু? সিহঁতক 20,000 টকা ধাৰ ধুৱা কৰি হ'লেও দি দিম। নালাগে দিব, মই কিবা এটা কৰি আছো আপোনালোকলৈ। তই কি কৰিব পাৰিবিনো? সেই ল'ৰাটোক ধৰি আনিম, আৰু সেই ল'ৰাটোৰ লগত যোন জড়িত হৈ আছে চবকে ধৰি আনিম, আৰু সিহঁতক পুলিচৰ ওচৰত গতাই দিম। এতিয়া পিছে ক'লৈ যাওঁনো? মিছন আৰম্ভ কৰিবলৈ যাওঁ। সি জানো কৰিব পাৰিব? চাওঁচোন 2 দিন ৰখি কিনো কৰিব পাৰে সেইটোকে চাওঁ।